আমি অত বছৰ ধৰি পেলাই নৰ্থ ইষ্টৰ মানে সমষ্টিৰ মানে লোকসভা সমষ্টি বুলিলে ক'লে গুৱাহাটী লোকসভা সমষ্টি মানে নাম থকা একদম এই অৱস্থা চাওক লোকসভা সমষ্টিৰ গুৱাহাটীৰ আণ্ডাৰৰ এইবিলাক গাঁও মানে আজি বহু বছৰ ধৰি আমাৰ গাঁৱৰ মানুহবিলাকে এইটো সমস্যাতে ভুগি আছে কি ক'ম না লাইনৰ কথা ক'ম না ৰাস্তা বিৰ কথা ক'ম কি কথা ক'ম মানে ক'বলৈ শেষ নাই আজি অত বছৰ ধৰি উন্নতি নাই মানে ৰাস্তাটোৰ কৰিম বুলি কৈ পেলাই কোনোদিনো নকৰে হে আজি কি হৈছে মানে ৰাতিপুৱা 4টামান বজাতে মানে এই গছত হেই কৰিছে এই লাইনডাল বান্ধি থৈ দিছে ইলেক্ট্ৰিক চিটি বৰ্ডৰ মানে সেই লাইন পোৱা মেইন হেৰিডাল বান্ধি থৈ দিছে গাছত বান্ধি থৈ দিছে এই চাওক ইলেক্ট্ৰিক চিটি বৰ্ডৰ কাণ্ড কাৰখানা ৰাতিপুৱা আমাৰ প্ৰায় 8মান বজাতে ফোন কৰিছে মানুহজন আহিম বুলি কয় এতিয়ালৈকে অহা নাই আজি গৰু নহয় যদি মানুহ হ'ল হয় কওক আপোনালোকে কি হ'ল হয় মানে বিষয়ববীয়াসকলৰ তাৰ মানে কাণ্ড কাৰখানা আমি পিউষ হাজৰিকা ডাঙৰীয়াক মানে একদম আহ্বান কৰি কৈছোঁ অতি সোনকালে যাতে ৰাস্তাটো বনাই দিয়ে আজি আমাৰ মানে অত বছৰ ধৰি ল'ৰা ছোৱালীবিলাকৰ সমস্যা স্কুলত যাওঁ বুলি যাব নোৱাৰে কলেজত যাব লগা হ'লে মানে সবাৰ ভাবিব লাগে বৰষুণ দিলে প্ৰথমতে ক'ব বিচাৰিছোঁ আজিৰ এই যিটো দুৰ্ঘটনা বিদ্যুৎ বিভাগৰ গাফিলতি আৰু জলসম্পদ বিভাগৰ অদূৰদৰ্শিতাৰ অভাৱৰ বাবেই আজিৰ এই দুৰ্ঘটনাটো ঘটিবলৈ পালে প্ৰথমে আমি ৰক্ষা কৰিবলৈ সক্ষম হ'লোঁ বলেন দাসক তেওঁৰ গৰু 3টা আছিলে এটা লাইনৰ তাৰত ধৰি মৃত্যু হ'ল আৰু বলেন দাসৰো মৃত্যু হ'লহেঁতেন যদিহে আমি মানুহখিনি আহি নাপালোহেঁতেন গতিকে সেইকাৰণে বিদ্যুৎ বিভাগে এই গছত তাঁৰডাল আঁৰি থৈছিলে বহুদিন আগতে তেখেতসকলৰ লগত আমি কেইবাবাৰো যোগাযোগ কৰিছিলোঁ তেখেতসকলে কৰিম বুলি কৈ আজি এই দুৰ্ঘটনা পৰ্যায়লৈকে পালে আহি গতিকে বিদ্যুৎ বিভাগক আমি এই চেগতে গৰিহণা দিছোঁ আমাৰ ৰাইজৰ তৰফৰ পৰা এনেকুৱা যাতে আন জেগাত আৰু এনেকুৱা দুৰ্ঘটনা নহয় তাৰ বাবে সতৰ্ক হ'বলৈ মই আহ্বান জনাইছোঁ আচলতে বিদ্যুৎ বিভাগৰ যি পোষ্ট থাকে সেই পোষ্ট আজি এবছৰ আগতে পৰিছে এবছৰৰ পৰা গছতে বন্ধাই আছে তাৰপিছতো আমি বহুত যোগাযোগ কৰিছোঁ তেখেতসকলৰ লগতো কৰিছোঁ জলসম্পদ বিভাগৰ লগত কৰিছোঁ PWD ডিপাৰ্টমেণ্টৰ লগত কৰিছিলোঁ বিধায়ক MP মন্ত্ৰী কোনো এজনকো আমি দুখন গাঁৱৰ ৰাইজে কোনো দিনে কুণ্ঠাবোধ কৰা নাই য'তেই মেল মিটিং হৈছে তাতে গৈ হ'লেও লগ কৰিছোঁ বা বিধায়ক আৱাসত গৈও লগ কৰিছোঁ MPৰ ঘৰলৈকে গৈও লগ কৰিছোঁ এই গোটেই বিষয়বিলাক আমাৰ সমস্যাবিলাক তেখেতসকলৰ ওচৰত দাঙি ধৰিছোঁ আজিলৈকে আমাৰ ৰাইজে কোনো ধৰণৰ সুফল পোৱা নাই যিটো দুৰ্ঘটনা হৈছে সঁচাকৈ দুখ লগাৰ বিষয় আজিৰ পৰা প্ৰায় 10 বছৰ 15 বছৰ আগতে এই ৰাস্তাটোৰ সম্পৰ্কে বিদ্যুৎ বিভাগক গড়গাপ্তনী বিভাগক আৰু এভাগে আমাৰ জলসম্পদ বিভাগক মানে আমি অৱগত কৰি আছোঁ কিন্তু তেখেতসকলে এই বিষয়ে কোনো গুৰুত্ব অহা নাই যিহেতুকে ইলেক্ট্ৰিচিটি বৰ্ডৰে মানে গছত ঠানিত বান্ধি পেলাই ৰাখি থৈ দিছে আজি এবছৰ আগৰ পৰাই এনেকুৱা পৰ্যায় হ'লে এনেকুৱা দুৰ্ঘটনা ঘটিবই চাওক বলেন দাসৰ সঁচাকৈ দুখ লগা বিষয় তেওঁ 3টা গৰুক লৈ পেলাই তেওঁ সংঘৰ্ষণ চলি আছে তেনেকুৱা ক্ষেত্ৰত তেওঁ গৰু এজনী গুচি গ'ল আৰু তেওঁ যে কোনো পধ্যে মানে আমাৰ ৰাইজৰ 2-3জন ডেকা ল'ৰাই তাৰমানে তেওঁক বচালে চাওক কিমান দুখৰ বিষয় সেই পৰিয়ালটো সেই গৰুকেইজনীক লৈ পেলাই চলি আছে আজি সেই ক্ষেত্ৰত আজি মই ক'ব বিচাৰিছোঁ যে ইলেক্ট্ৰিচিটি বৰ্ড বিদ্যুৎ বিভাগে মানে এই ক্ষেত্ৰত অতি সোনকালে মানে পদক্ষেপ হাতত ল'ব লাগে আৰু গড়গাপ্তনী বিভাগেও এই ৰাস্তাটোৰ ক্ষেত্ৰত তেখেতসকলে তাৰমানে সোনকালে মানে পদক্ষেপ এটা হাতত ল'ব লাগে আৰু লগতে আমাৰ যিটো বান নিয়ন্ত্ৰণ বিভাগেও মানে অতি সোনকালে আহি তেখেতসকলে এই চেগতে মই তেখেতসকলকো ক'ব বিচাৰিছোঁ অতি সোনকালে আহি তেখেতসকলে এই পদক্ষেপ হাতত ল'ব লাগে বুলি মই আজি এই হেৰিতে দুৰ্ঘটনাটোৰ লৈয়ে মই তাৰমানে তেখেতসকলক দাবী জনাইছোঁ আৰু তেখেতসকলে আহি এই জেগাখিনি পৰিদৰ্শন কৰি যাব লাগে এইখিনি